ষ্টুডেণ্ট, আজি তোমালোকৰ কাৰণে লৈ আহিলোঁ 10ম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 6 জীৱন প্ৰক্ৰিয়াৰ বহু বিকল্পীয় প্ৰশ্ন আৰু উত্তৰসমূহ। তে আহোঁ ফাৰ্ষ্ট কুৱেশ্যনলৈ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো নিয়ন্ত্ৰণ কৰা কোষৰ নাম। অপশ্যন এ ৰক্ষীকোষ, অপশ্যন বি সংগীকোষ, অপশ্যন চি হৰিতকণা, অপশ্যন ডি নেফ্ৰন। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ৰক্ষীকোষ। নেক্সট, পৃথিৱীত বসবাস কৰা প্ৰায় সকলো জীৱৰ সৰহখিনি খাদ্যৰ উৎস কি? অপশ্যন এ অক্সিজেন ভিত্তিক, অপশ্যন বি কাৰ্বন ভিত্তিক, অপশ্যন চি নাইট্ৰজেন ভিত্তিক, অপশ্যন ডি ইউৰিয়া ভিত্তিক। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি কাৰ্বন ভিত্তিক। নেক্সট কুৱেশ্যন, জীৱই মুক্ত পৰিৱেশৰ পৰা আহৰণ কৰা কেঁচা সামগ্ৰী। অপশ্যন এ খাদ্য বা আহাৰ, অপশ্যন বি অক্সিজেন, অপশ্যন চি পানী আৰু খনিজ লৱণ, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা, কিয়নো সকলো জীৱই মুক্ত পৰিৱেশৰ পৰা খাদ্য, অক্সিজেন, পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যনলৈ আহোঁ। খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা অনুঘটক। পাচক ৰস, উৎসেচক, হৰিতকণা, লৱণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উৎসেচক। নেক্সট কুৱেশ্যন, চিকৰা, জোক, ওকণি আদিয়ে তলত দিয়া কোনটো পৰিপুষ্টিৰে আহাৰ গ্ৰহণ কৰে? অপশ্যন এ স্বপক্ষীয় পৰিপুষ্টি, অপশ্যন বি পৰপক্ষী পৰিপুষ্টি, অপশ্যন চি পৰপক্ষিত পৰিপুষ্টি, অপশ্যন ডি পৰজীৱীয় পৰিপুষ্টি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পৰজীৱীয় পৰিপুষ্টি। আহোঁ নেক্সট কুৱেশ্যনলৈ। চৰ্বি বিশ্লেষী জৈৱ অনুঘটক বিধৰ নাম। লাইপেজ, অপশ্যন বি এমাইলেজ, অপশ্যন চি ট্ৰিপচিন, অপশ্যন ডি কাইমট্ৰিপচিন। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ লাইপেজ। নেক্সট কুৱেশ্যন, উদ্ভিদে তৈয়াৰ কৰা অতিৰিক্ত খাদ্য দেহত কি আকাৰে সঞ্চিত হৈ থাকে? অপশ্যন এ গ্লুক'জ, অপশ্যন বি ফ্ৰুক্টোজ, অপশ্যন চি শ্বেতসাৰ, অপশ্যন ডি গ্লাইক'জেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্বেতসাৰ। নেক্সট কুৱেশ্যনলৈ আহোঁ। জীৱই খাদ্য হিচাপে গ্ৰহণ কৰা আহাৰৰ পৰা আহৰণ কৰা শক্তি কি আকাৰে সঞ্চিত হৈ থাকে? অপশ্যন এ গ্লাইক'জেন, অপশ্যন বি নাইট্ৰজেন, অপশ্যন চি প্ৰ'টিন, অপশ্যন ডি ভিটামিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গ্লাইক'জেন। নেক্সট কুৱেশ্যন, শ্বেতসাৰ বা ষ্টাৰ্চক সৰল চেনিলৈ বা সৰল কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰিত কৰা উৎসেচকবিধৰ নাম। অপশ্যন এ এমাইলেজ, অপশ্যন বি লাইপেজ, অপশ্যন চি পেপচিন, অপশ্যন ডি ট্ৰিপচিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এমাইলেজ। নেক্সট কুৱেশ্যনলৈ আহোঁ। তলত দিয়া কোনবিধ জীৱই দেহৰ বাহিৰত পাচন হোৱা আহাৰ গ্ৰহণ কৰে? অপশ্যন এ জোক, অপশ্যন বি পেৰামেচিয়াম, অপশ্যন চি ইষ্ট, অপশ্যন ডি ফিটাপেলো। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ইষ্ট। নেক্সট কুৱেশ্যনলৈ আহোঁ। পাকগ্ৰন্থিৰ পাচক ৰসত থকা এচিড কোনবিধ? অপশ্যন এ এমনিয়া, অপশ্যন বি হাইড্ৰক্লৰিক এচিড, অপশ্যন চি নাইট্ৰিক এচিড, অপশ্যন ডি ছালফিউৰিক এচিড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাইড্ৰক্লৰিক এচিড। নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট আছে পাকস্থলীৰ অন্ত আৱৰণখনক সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়া যৌগ কোনবিধ?
অপশন এ পেপসিন, অপশন বি রেনিন, অপশন সি শ্লেষ্মা, অপশন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি শ্লেষ্মা। নেক্সট কুৱেশ্যনটো লৈ আহোঁ। নেক্সট কুৱেশ্যন আছে, ঘাঁহজাতীয় উদ্ভিদত থকা কোনটো পদাৰ্থৰ কাৰণে তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ত দীঘল আৰু পাক খোৱা হয়? অপশন এ গ্লুকোজ, অপশন বি সেলুলোজ, অপশন সি লেক্টোজ, অপশন ডি ফ্ৰুক্টোজ। ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন বি সেলুলোজ। নেক্সট কুৱেশ্যনলৈ আহোঁ। মলত্যাগ কাৰ্যক তলৰ কোনটো পেশীয়ে নিয়ন্ত্ৰণ কৰে? ৰেখিত পেশী, ঐচ্ছিক পেশী, অৰেখিত পেশী, স্পিনিক্টাৰ পেশী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি স্পিনিক্টাৰ পেশী। নেক্সট কুৱেশ্যনলৈ আহোঁ। সবাত আৰু অবাত শ্বসন সম্পূৰ্ণ হয় ক্ৰমে অপশন এ মাইটকণ্ড্ৰিয়া আৰু হৃৎকণাত, অপশন বি কোষ প্ৰেৰক আৰু মাইটকণ্ড্ৰিয়াত, অপশন সি কোষ কেন্দ্ৰ আৰু সেউজীয়া পাতত, অপশন ডি মাইটকণ্ড্ৰিয়া আৰু কোষ প্ৰেৰকত। ইয়াৰ শুদ্ধ অপশনটো হ'ব মাইটকণ্ড্ৰিয়া আৰু কোষ প্ৰেৰকত। নেক্সট কুৱেশ্যনলৈ আহোঁ। চূণৰ পানী কোনবিধ গেছে ঘোলা কৰে? অপশন এ অক্সিজেন, অপশন বি নাইট্ৰজেন, অপশন সি কাৰ্বন ডাই অক্সাইড, অপশন ডি সালফাৰ ডাই অক্সাইড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন। অক্সিজেনৰ সৈতে সহজে সংযুক্ত হৈ ইয়াক সমগ্ৰ মানৱ শৰীৰত বিতৰণ কৰা জৈৱ যৌগ হ'ল? জৈৱ যৌগবিধ অপশন এ পানী, অপশন বি লচিকা, অপশন সি হিমোগ্লোবিন, অপশন ডি প্লাজমা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি হিমোগ্লোবিন। নেক্সট কুৱেশ্যন। প্ৰস্ৰাৱৰ জৰিয়তে মানুহে নিষ্কাশন কৰা নাইট্ৰজেন জাতীয় পদাৰ্থবিধ কি? অপশন এ ইউৰিক এচিড, অপশন বি ইউৰিয়া, অপশন সি সালফিউৰিক এচিড, অপশন ডি সালফাৰ। ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন বি ইউৰিয়া। নেক্সট কুৱেশ্যনলৈ আহোঁ। চাউল তিয়াই ৰখা পানীত কেইটোপালমান আইডিনৰ দ্ৰৱ মিহলাই দিয়া হ'ল, ফলত দ্ৰৱটোৰ ৰং নীলা ক'লা হৈ পৰিল? এই পৰিৱৰ্তনে পানীৰ দ্ৰৱটোক কি থকা বুজায়? অপশন এ চৰ্বি, অপশন বি খনিজ লৱণ, অপশন সি শ্বেতসাৰ, অপশন ডি প্ৰটিন। ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন সি শ্বেতসাৰ। নেক্সট কুৱেশ্যনলৈ আহোঁ। তেজত থকা কাৰ্বন ডাই অক্সাইড পৰিবহন হয় ডেছ অৱস্থাত, মানে কি অৱস্থাত তেজত থকা কাৰ্বন ডাই অক্সাইড পৰিবহন হয়? অপশন এ দ্ৰৱণীয় অৱস্থাত, অপশন বি অদ্ৰৱণীয় অৱস্থাত, অপশন সি গোটা অৱস্থাত, অপশন ডি জুলীয়া অৱস্থাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ দ্ৰৱণীয় অৱস্থাত। নেক্সট কুৱেশ্যনলৈ আহোঁ। পাচন তন্ত্ৰৰ কোনটো অংশত পানী শোষিত হয়? অপশন এ বৃহদান্ত্ৰ, অপশন বি ক্ষুদ্ৰান্ত, অপশন সি কিডনি, অপশন ডি পাকস্থলী। ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন এ বৃহদান্ত্ৰ। নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট কুৱেশ্যন আছে, তেজত অক্সিজেন কঢ়িয়াই নিয়া বাহক? অপশন এ প্লাজমা, অপশন বি লক্ষিকা, অপশন সি লোহিত ৰক্তকণা, অপশন ডি হিমোগ্লোবিন। ইয়াৰে কাৰেক্ট অপশনটো হ'ব অপশন ডি হিমোগ্লোবিন। নেক্সট কুৱেশ্যন। উদ্ভিদত শ্বেতসাৰৰ উপস্থিতি ধৰা পেলাবলৈ কোনবিধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়? অপশন এ আয়োডিন,
অপশন বি লবণ, অপশন সি কপাৰ, অপশন ডি সালফাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ আইডিন। নেক্সট কুৱেশ্যনলৈ আহোঁ। জীৱিত আৰু মৃত কোষেৰে গঠিত সংবহন কলা ক্ৰমে জাইলেম আৰু ফ্লোয়েম, ফ্লোয়েম আৰু জাইলেম, পত্ৰমোচন আৰু পত্ৰহৰণ, পত্ৰহৰণ আৰু পত্ৰমোচন। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ফ্লোয়েম আৰু জাইলেম। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। উদ্ভিদৰ প্ৰায়ভাগ বৰ্জিত পদাৰ্থ ক'ত সঞ্চিত হৈ থাকে? উদ্ভিদৰ প্ৰায়ভাগ বৰ্জিত পদাৰ্থ সঞ্চিত হৈ থাকে অপশ্যন এ কোষকেন্দ্ৰত, অপশ্যন বি কোষপ্ৰৰসত, অপশ্যন চি ৰসদানিত, অপশ্যন ডি গলগি বডিত। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ৰসদানিত। নেক্সট কুৱেশ্যনলৈ আহোঁ। অবাধ শ্বসন সংঘটিত হয়। অবাধ শ্বসন ক'ত সংঘটিত হয়? অপশ্যন এ মাইটকণ্ড্ৰিয়াত, অপশ্যন বি কোষকেন্দ্ৰত, অপশ্যন চি ক্লৰোপ্লাষ্টত, অপশ্যন ডি কোষপ্ৰৰসত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কোষপ্ৰৰসত। নেক্সট, মানৱ দেহৰ কোনটো অংগই অকণমানো বিৰতি নোলোৱাকৈ কাৰ্য সম্পন্ন কৰি থাকে? অপশ্যন এ কিডনী, অপশ্যন বি হৃদযন্ত্ৰ, অপশ্যন চি হাওঁফাওঁ, অপশ্যন ডি মগজু। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হৃদযন্ত্ৰ। নেক্সট আহোঁ। ৰক্ত কেশিকাৰে সৰকি অহা প্লাজমা প্ৰটিন আৰু ৰক্তকণিকাৰে গঠিত আন্তঃকোষীয় স্থানত পোৱা তৰল পদাৰ্থবিধ। অপশ্যন এ তেজ, অপশ্যন বি শ্লেষ্মা, অপশ্যন চি লক্ষিকা, অপশ্যন ডি মেট্ৰিক্স। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষিকা। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনত আছে, প্ৰাণীৰ তুলনাত উদ্ভিদে নিষ্কাশনৰ বাবে সম্পূৰ্ণ বেলেগ প্ৰক্ৰিয়া ব্যৱহাৰ কৰে। তলৰ কোনটো প্ৰক্ৰিয়া উদ্ভিদে নিষ্কাশনৰ বাবে অনুসৰণ নকৰে? ফাৰ্ষ্ট অপশ্যনটোত আছে, উদ্ভিদে পাতৰ মাজেৰে বিষাক্ত পদাৰ্থ পৰিশোধন কৰা আৰু পৰিশোধন কৰি নিষ্কাশন কৰে। অপশ্যন চি বাষ্পমোচনৰ দ্বাৰা অতিৰিক্ত পানীৰ পৰা মুক্তি পাব পাৰে। অপশ্যন চি বৰ্জিত পদাৰ্থ পুৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত হৈ থাকে। উদ্ভিদে কিছুমান বৰ্জিত পদাৰ্থ সিহঁতৰ চাৰিওপাশে থকা মাটিত উলিয়াই দিয়ে। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব উদ্ভিদে পাতৰ মাজেৰে বিষাক্ত পদাৰ্থ পৰিশোধন কৰি নিষ্কাশন কৰে। অপশ্যন এ এই কামটো উদ্ভিদে মেইনটেইন নকৰে। নেক্সট কুৱেশ্যনলৈ আহোঁ। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল খাদ্যৰ পৰিবহণ, পানীৰ পৰিবহণ, অক্সিজেনৰ পৰিবহণ, এমিন' এচিডৰ পৰিবহণ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি পানীৰ পৰিবহণ। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। স্বপক্ষীয় পৰিপুষ্টিত প্ৰয়োজন হয়। স্বপক্ষীয় পৰিপুষ্টিত কি প্ৰয়োজন হয়? অপশ্যন এ কাৰ্বন ডাই অক্সাইড আৰু পানী, অপশ্যন বি পত্ৰহৰিত, অপশ্যন চি সূৰ্যৰ পোহৰ, অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনত আছে, আমাৰ শৰীৰৰ পৰা মূত্ৰ নিষ্কাশনৰ সঠিক পথ বাছি উলিওৱা। কিডনী, নেক্সট মূত্ৰবাহীনলী, নেক্সট মূত্ৰথলী, নেক্সট মূত্ৰপথ। অপশ্যন বি কিডনী, নেক্সট মূত্ৰবাহীনলী, নেক্সট মূত্ৰপথ, নেক্সট মূত্ৰথলী। অপশ্যন চি কিডনী, নেক্সট মূত্ৰথলী, নেক্সট মূত্ৰপথ, নেক্সট মূত্ৰবাহীনলী।
অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিডনী, মূত্ৰবাহী নলী, মূত্ৰথলী, তাৰপিছত মূত্ৰপথ। মানে প্ৰথমে কিডনীলৈ আহে, কিডনীৰ পৰা মূত্ৰবাহী নলীৰে আহি মূত্ৰথলীত জমা হয়, মূত্ৰথলীৰ পৰা মূত্ৰপথেৰে ওলাই আহে। নেক্সট কুৱেশ্যনটো আছে নেফ্ৰনৰ কোনটো অংশই তেজ পৰিশোধন কৰে? নেফ্ৰনৰ কোনটো অংশই তেজ পৰিশোধন কৰে? গ্লোমেৰুলাছ, ৰমানছ কেপচুল, আৰু চি নেফ্ৰনৰ নলিকা, ডি হেনলেৰ থুপ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গ্লোমেৰুলাছ। নেক্সট, পাকস্থলীৰ গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ। অপশ্যন এ ট্ৰিপচিন, অপশ্যন বি পেপচিন, অপশ্যন সি লাইপেজ, অপশ্যন ডি এমাইলেজ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি পেপচিন। নেক্সট কুৱেশ্যনটো লৈ আহোঁ। নেক্সট আছে উদ্ভিদত খাদ্য সংক্ৰমণ সংঘটিত হয়। উদ্ভিদত খাদ্য সংক্ৰমণ ক'ত সংঘটিত হয়? অপশ্যন এ জাইলেমত, অপশ্যন বি বহিস্থকত, অপশ্যন চি ফ্লয়েমত, অপশ্যন ডি সপোকাকোষত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফ্লয়েমত। নেক্সট আছে পাচন তন্ত্ৰৰ কোনটো অংশই পাচিত খাদ্য শোষণ কৰে? অপশ্যন এ পাকস্থলী, অপশ্যন বি এপেণ্ডিক্স, অপশ্যন চি বৃহদন্ত্ৰ, অপশ্যন ডি ক্ষুদ্ৰান্ত। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ক্ষুদ্ৰান্ত, স্মল ইণ্টেষ্টাইন। নেক্সট কুৱেশ্যনলৈ আহোঁ। মানুহৰ লালটিত থকা উৎসেচকবিধ। অপশ্যন এ এমাইলেজ, অপশ্যন বি লাইপেজ, অপশ্যন চি পেপচিন, অপশ্যন ডি ট্ৰিপচিন। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ এমাইলেজ। নেক্সট কুৱেশ্যনটো লৈ আহোঁ। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় চাইটোপ্লাজমত, ক্ল'ৰ'প্লাষ্টত, কোষকেন্দ্ৰত, মাইটকণ্ড্ৰিয়াত। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি মাইটকণ্ড্ৰিয়াত। নেক্সট কুৱেশ্যনটো লৈ আহোঁ। অগ্নাশয় ৰসত থকা প্ৰ'টিন বিশ্লেষী উৎসেচকবিধ। অপশ্যন এ ট্ৰিপচিন, অপশ্যন বি পেপচিন, অপশ্যন চি লাইপেজ, অপশ্যন ডি এমাইলেজ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ট্ৰিপচিন। নেক্সট কুৱেশ্যনটো লৈ আহোঁ। কোষীয় শ্বসন প্ৰক্ৰিয়াত নিৰ্গত শক্তি লগে লগে তলৰ কোনটো অণুৰ সংশ্লেষণত ব্যৱহাৰ হয়? অপশ্যন এ প্ৰ'টিন, অপশ্যন বি চৰ্বি, অপশ্যন চি শ্বেতসাৰ, অপশ্যন ডি এটিপি। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি এটিপি। Thanks for watching.